Welcome back to my YouTube channel. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা 2026 বৰ্ষত যিসকলে মেট্ৰিক পৰীক্ষা দিছা তেওঁলোকৰ ফলাফল অতি শীঘ্ৰেই ঘোষণা কৰিব, কিয়নো 9 এপ্ৰিল তাৰিখে অসম বিধানসভা নিৰ্বাচনৰ দিন। সো ইয়াৰ পিছত বহুতো কাম-কাজ থাকিব। সো এবাৰ 9 এপ্ৰিল তাৰিখৰ আগতেই ৰিজাল্ট দিব, কিমান তাৰিখে দিব সেইটো আজিৰ ভিডিঅ'টো দেখুৱাম। বোৰ্ডৰ পৰা কি জাননী আহিছে, ৰিজাল্ট কিমান তাৰিখে দিব সেইটো দেখুৱাম। সো ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকিবা আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, কিয়নো এই চেনেলটোত যিকোনো জব ইনফৰমেশ্যন তথা ষ্টাডি বিষয়ক ভিডিঅ'জবোৰ দিয়া হ'ব। সো এই চেনেলটোৰ লগত জড়িত থাকিবা যিকোনো জব ইনফৰমেশ্যনৰ তথ্য আগতীয়াকৈ পাই থাকিবৰ বাবে। সো বলক দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। এইবাৰ মেট্ৰিক পৰীক্ষাৰ বহি চেকিঙৰ কাম শেষ হৈ গ'ল, কিয়নো এইবাৰ মেট্ৰিক পৰীক্ষাত 50 মাৰ্ক MCQ আছিলে। সো এইবাৰ বহি চেকিঙৰ কাম বহুত আগতীয়াকৈ শেষ কৰিলে। এতিয়া মাথোন ৰিজাল্টৰ অপেক্ষা। ইয়াৰ ৰিজাল্ট যিহেতু 9 এপ্ৰিল তাৰিখে ইলেকশ্যন, তাৰ পিছত বিহু আছে। সো ৰিজাল্টৰ কামত অথবা বিহুৰ কাৰণে বিজি থাকিব। সো এইবাৰ সোনকালেই ৰিজাল্ট ঘোষণা কৰিব। সো ৰিজাল্ট কিমান তাৰিখে দিব, বোৰ্ডৰ পৰা কি আহিছে সেইটো চাওঁ। SSLC Results 2026 Board Update. The Assam State School Education Board, formerly SEBA, is expected to release the SSLC Class 10 result 2026 in the first or second week of April 2026. এপ্ৰিল মাহৰ ফাৰ্ষ্ট অথবা দ্বিতীয় সপ্তাহত ইয়াৰ ৰিজাল্ট ঘোষণা কৰিব। Expected over 4.38 lakh students who appeared for exams. আৰু 4.8 লাখ ছাত্ৰ-ছাত্ৰীয়ে এক্সামটো দিছিলে আৰু can check their results on online sebaonline.org.or resultsassam.nic. এই দুটা ৱেবছাইটৰ পৰা তোমালোকে ইয়াৰ ৰিজাল্ট চেক কৰিব পাৰিবা মেট্ৰিক পৰীক্ষাৰ। K2026 board updates and highlights. 2026 board updates দিয়া আছে তলত। ৰিলিজ ডেট likely April 11, 2026 or earlier to avoid conflicts with state elections and Bihu, with evaluations nearly complete. Evaluation progress: approximately 95% of answer sheets have been evaluated across 45 zones to spend up to process. Passing criteria: students must secure a minimum of 30% in each subject. প্ৰত্যেকটো সাবজেক্টত 30% মাৰ্ক পাব লাগিব, পাছ মাৰ্ক যেটো পাছ কৰিবলৈ। Where to check? আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টছ কেনেকৈ চেক কৰিবা? sebaonline.org. এই ৱেবছাইটটোত গৈ আৰু এটা আছে resultsassam.nic.in, তাত গৈ ৰিজাল্ট চেক কৰিবা, অথবা sf.in তাতো গৈ ৰিজাল্ট চেক কৰিব পাৰিবা। How to check? চেকটো কেনেকৈ কৰিবা? Use your roll number and captcha code. তোমাৰ নিজৰ roll number যি এডমিট কাৰ্ডত থাকে সেইটো দি পেলাই আৰু captcha code এটা আহিব, সেইটো দি পেলাই ৰিজাল্ট চেক কৰিব পাৰিবা। ৰিজাল্টছৰ কথা ক'বলৈ গ'লে এপ্ৰিল মাহৰ 7 অথবা 8 তাৰিখত দিব, কিয়নো 9 তাৰিখত ইলেকশ্যন আছে, পিছত আকৌ বিহু আছে। সো তাৰ পিছত ৰিজাল্টছ দিয়াত অসুবিধা হ'ব। সো এপ্ৰিল মাহত ধৰি লোৱা এপ্ৰিল মাহৰ 7 অথবা 8 তাৰিখে ৰিজাল্ট দিব। সো যেতিয়া ৰিজাল্টৰ বোৰ্ডৰ পৰা আকৌ নোটিছ আহে তেতিয়া আকৌ ভিডিঅ' দি থাকিম। সো এই চেনেলটোৰ লগত জড়িত থাকিবা। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। সো ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।